আজিৰ দিনটোৰ ভালেকেইটা নতুন নতুন খবৰ লৈ লুইটৰ বাতৰি চেনেল আপোনালোকৰ কাষলৈ আহি সাজু হ'ল। বলক এতিয়া আগবাঢ়িছোঁ আজিৰ দিনটোৰ বিভিন্ন খবৰসমূহলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী প্ৰীতি কংকনা। প্ৰীতি কংকনা উপস্থিত আছিল শিৱসাগৰত। প্ৰীতি কংকনাই শ্বেয়াৰ কৰা পষ্টত লিখিছে, কালি শিৱসাগৰ তেল আৰু প্ৰাকৃতিক গেছ নিগম ONGC কলনী অসম সম্পদৰ উদ্যোগত অনুষ্ঠিত হোৱা ২২তম বসন্ত উৎসৱ ২০২৪ৰ আৰম্ভণি কাৰ্যসূচী বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ পাই খুব ভাল লাগিল। শিৱসাগৰবাসী ৰাইজৰ মৰমবোৰ সদায় সুকীয়া। সব বন্ধু বান্ধৱীসকল আপোনালোকৰ মাজৰ বাৰু কোনে কোনে এই অনুষ্ঠানটোত উপস্থিত আছিল আমাক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। অভিনেতা অমিত কুমাৰ বৰাৰ সন্তানৰ অন্নপ্ৰসন হৈ গৈছে। অভিনেতাজনে শ্বেয়াৰ কৰা এখন ফটো আমি আপোনালোকলৈ আগবঢ়ালোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে কণ্ঠশিল্পী ৰাকেশ ৰিয়ানক। কণ্ঠশিল্পী ৰাকেশ ৰিয়ান উপস্থিত আছিল শিৱসাগৰত। শিৱসাগৰৰ ONGCত কণ্ঠশিল্পীগৰাকী তাত অনুষ্ঠান কৰাৰ কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী বৰষা ৰাণী বিষয়া। আমি দেখিবলৈ পাইছোঁ ৰিং চেৰিমনী এটি অনুষ্ঠানত উপস্থিত আছিল অভিনেত্ৰী বৰষা ৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱা। অভিনেত্ৰীগৰাকী তাত উপস্থিত থকা কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে কণ্ঠশিল্পী গীতাঞ্জলি দাসক। কণ্ঠশিল্পী গীতাঞ্জলি দাস উপস্থিত আছিল দুলীয়াজানত। বকুলনি দুলীয়াজানত কণ্ঠশিল্পীগৰাকী তাত অনুষ্ঠান কৰা কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী প্ৰিয়ম পল্লৱী কাশ্যপক। অভিনেত্ৰী প্ৰিয়ম পল্লৱী গৈছিলে এছিয়ানেট আইকন বঁটা অনুষ্ঠানটোত। বাৰু অভিনেত্ৰীগৰাকী এই লুকছটো আপোনালোকৰ কেনেকুৱা লাগিছে আমাৰ কমেণ্ট ছেকশ্যন লিখিবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। গুৱাহাটীত অপেন হৈছে হাইটেক ড্ৰাই ক্লিন ছাৰ্ভিচ, নাম হৈছে ইউনিক ক্লিন। আৰু তাত আমি দেখিবলৈ পাইছোঁ অপেনিঙত উপস্থিত আছিল অভিনেত্ৰী কিংকিণী ভট্টাচাৰ্য। অভিনেত্ৰীগৰাকী তাত উপস্থিত থকা কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী। কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী উপস্থিত আছিল নাৰেংগীত, নাৰেংগীৰ ASCBত। কণ্ঠশিল্পীগৰাকী তাত অনুষ্ঠান কৰা কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়ালোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। এছিয়ানেট আইকন বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত আছিল অভিনেতা জুলফি। বাৰু জুলফিয়ে অভিনয় কৰা কি প্ৰজেক্ট এতিয়ালৈকে আপোনালোকে চাইছে আমাক ক'বলৈ নাপাহৰিব, কাৰণ ৰিচেণ্টলি অভিনেতা জুলফিক আপোনালোকে দেখিবলৈ পাইছে ফুট গধূলি ধাৰাবাহিকখনত। বাৰু আপোনালোকৰ মাজৰ কোনে কোনে ফুট গধূলি ধাৰাবাহিকখন চাই আমাক ক'বলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। ডিব্ৰুগড় জিলাৰ বিন্ধ্যাকটা মুকলগাঁৱৰ উদ্দীপ্ত যুৱক সংঘৰ লগতে মুকলগাঁওবাসী ৰাইজৰ সহযোগত আয়োজন কৰা সপ্তদশ বাৰ্ষিকী বিহু সন্মিলনখনিত উপস্থিত আছিল অভিনেতা নয়ন নীলিম। বাৰু আপোনালোকৰ মাজৰ কোনে কোনে এই অনুষ্ঠানত উপস্থিত আছিল আমাক জনাবলৈ নাপাহৰিব। অভিনেতা নয়ন নীলিম তাত উপস্থিত থকা কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়ালোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। মাকুম কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনত উপস্থিত আছিল কণ্ঠশিল্পী ঋষভ ভৰদ্বাজ। কণ্ঠশিল্পীগৰাকী তাত উপস্থিত থকা কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেতা দীপাংকৰ ৰয়ক। নিজৰ সৈতে শ্বেয়াৰ কৰিলে অভিনেতাজনে কেইখনমান স্থিৰ চিত্ৰ আপোনালোকে স্ক্ৰীনত বৰ্তমান দেখিবলৈ পাইছে। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী ৰিম্পী দাসক। অভিনেত্ৰী ৰিম্পী দাসে শ্বেয়াৰ কৰিছে বহুকেইখন স্থিৰ চিত্ৰ আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। বাৰু অভিনেত্ৰী ৰিম্পী দাসৰ অভিনয় চাই কোনে কোনে ভাল পায় আমাক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িলোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী মেঘৰঞ্জনী মেধিক। অভিনেত্ৰী মেঘৰঞ্জনী মেধিয়ে শ্বেয়াৰ কৰিলে বহুকেইখন স্থিৰ চিত্ৰ আমি দেখিবলৈ পাইছোঁ। অভিনেত্ৰীগৰাকী কৰিছে নতুনকৈ ফটোশ্বুট, অসমীয়া সাজপাৰেৰে কৰিছে নতুনকৈ ফটোশ্বুট। বাৰু অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা ফটোসমূহ আপোনালোকৰ কেনেকুৱা লাগিছে আমাৰ কমেণ্ট ছেকশ্যনত লিখিবলৈ নাপাহৰিব।